সাংবাদিকসকলে অনুৰোধ কৰিছোঁ মই সুধিম অৰুণোদয় লাগে নালাগে আপোনালোকে কেমেৰা কেইটা ঘূৰাই দিয়ক নালাগে বুলি কোনে ক'ব অৰুণোদয় লাগিব নালাগিব কওক অৰুণোদয় লাগিব নালাগিব কওক অৰুণোদয় লাগিবতো এতিয়া প্ৰতিদিনৰ মালিকে কয় অৰুণোদয় নালাগে গতিকে কোনটো লাগিব প্ৰতিদিনৰ মালিকৰ কথা শুনিব লাগিব নে অৰুণোদয় লাগিব কোনটো লাগিব কওক গতিকে তেওঁলোকেতো ডাঙৰ মানুহ তেওঁলোকে শীততাপ নিয়ন্ত্ৰিত ঘৰত থাকে AC ৰুমত থাকে অৰুণোদয় নালাগে তেখেতলোকক অৰুণোদয় নালাগে দুখীয়া মানুহক অৰুণোদয় লাগে আৰু দিন আপোনালোকে প্ৰতিশ্ৰুতি দিছে আৰু অলপ দিনৰ ভিতৰত অসমৰ প্ৰায় 38 লাখ মানুহে অৰুণোদয় পাব প্ৰত্যেকজনে অৰুণোদয় পাব আপোনালোকক প্ৰতিশ্ৰুতি দিছে 1.5 লাখ চাকৰি দিছোঁ অকল অৰুণোদয় দিয়া নাই 1.5 লাখ চাকৰি দিছোঁ কোনোৱে ক'ব নোৱাৰে 1 টকা ক'ৰবাত আমি কোনোবাই খালোঁ বুলি ক'ব পাৰে নেকি ইয়াৰ পৰা কোনোবাই চাকৰি পাইছে নাই এই পঞ্চায়তৰ পৰা পঞ্চায়তটোৰ পৰা কোনোবাই পাইছে চাকৰি পাইছেনে নাই ঘৰটো দেখিলে লাগে নেকি ধনী ঘৰ টকা দি ল'ব পৰা চাকৰি ঘৰটো দেখিলে লাগে নেকি যাৰ ঘৰটো আপোনালোকে মনত পেলাওক যোনে ইয়াৰ পৰা চাকৰি পাইছে তেওঁলোকৰ ঘৰটো দেখিলে লাগে নেকি যে চাকৰি টকা দি কিনিব পাৰে লাগে তেনেকুৱা লাগে নেকি আগতে তেনেকুৱা লাগিছিল আজিকালি তেনেকুৱা নালাগে কিয়নো এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোনে টকা দি চাকৰি ল'ব নোৱাৰে যোনে ভালদৰে পঢ়িব তেওঁলোকে চাকৰি পাব যোনে ভালদৰে পঢ়িব তেওঁলোকে চাকৰি পাব আমি আকৌ কৈছোঁ আমি বহুত কাম কৰিছোঁ কিন্তু এনেকৈ 1.5 লাখ চাকৰি দিয়া কোনো দেখা নাই এখন চৰকাৰে 1.5 লাখ চাকৰি দিয়া ক'ৰবাত দেখিছিল আগতে 5টা বছৰ প্ৰধান দা আপুনি কেতিয়াৰ পৰা বেলে 96 চনৰ পৰা হয়নে ভুৱন দাস 2006ৰ পৰা হয়নে নহয় মই 2011ৰ পৰা আমি বহুত সৰুৰ পৰা ৰাজনীতি কৰোঁ আজি যদি মোৰ বয়স 47 হৈছে মই 18-20 বছৰৰ পৰা ৰাজনীতি কৰিছোঁ 25 বছৰ ৰাজনীতি কৰিছোঁ তাৰ আগতো ৰাজনীতিৰ বিষয়ে প্ৰত্যেক দিনাই খবৰ ৰাখোঁ আমি কেতিয়াও দেখা নাই কোনোবা এখন চৰকাৰে 1.5 লাখ চাকৰি দিব পাৰিব কোনোবা এখন চৰকাৰে টকা সোনকালে বাকী কাণ্ডটো ভাল হ'ব অৰ্ডাৰ নালাগে একো নাই কৰিব পাৰে একো নাই Oranda. Abi इधर भी. इधर.